हेलो फ्रेंड्स কি খবৰ সো মোৰ একদিন ভিডিঅ' অহা নাছিল সো সৰি মানে একদিন পথাৰত যাই আছোঁ অলপ সো হিটোৰ কাৰণে ভিডিঅ' অহা নাছিল আহি থাকিব মাজে মাজে তো আজিৰ ভিডিঅ'টো মানে আপোনাৰ মোবাইলত বহুত ফটো আছে সো ফটো বহুত থাকিব মইতো জানো সো এইবিলাক ফটো মানে ইমান সেফ হৈ নাথাকে কেতিয়া কাটা খায় কেতিয়া কি হয় সো হিটোৰ কাৰণে মই ভাবিছোঁ আজি আপোনালোকক শিকাম মানে দেখুৱাই দিম যে ফটোবোৰ চিৰ জগমীয়া কৰি কেনেকৈ ৰাখিব চ' ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক আজি আপোনালোকক ফটোবোৰ চিৰ জগমীয়া কৰি ৰাখিবলৈ চ' শিকাই দিম আৰু আপোনালোকে ৰাখিব পাৰে মেমৰিত কিন্তু মেমৰিখন কেতিয়া বেয়া হয় কেতিয়া হেৰাই যায় চ' কোনো ঠিক নাই সেইটোৰ কাৰণে গুগলত ৰাখক ছেভ কৰি ৰাখক কোনেও নাপায় আপোনাৰ আৰু পাছপোৰ্ট আপোনাৰ গুগল একাউণ্টৰ পাছপোৰ্টটো মনত ৰাখিব লাগিব চ' সেইটোৱে আচল মানে গুগল একাউণ্ট পাছপোৰ্টটো যদি আপোনাৰ মনত নাই শেষ গোটেই ফটো আপোনাৰ শেষ তাৰমানে গুগল একাউণ্টৰ পাছপোৰ্টটো আপুনি মনত ৰাখিব লাগিব চ' আপোনাৰ ফটো পূৰা ছেফ এতিয়া চাওক আপুনি কেনেদৰে ৰাখিব ফটোবোৰ চিৰ জুগুমীয়া কৰি চ' তাৰ কাৰণে এটা এপছৰ প্ৰয়োজন হ'ব চ' এপছটো মানে অলৰেডি আপোনাৰ মোবাইলত আছে এণ্ড্ৰইড মোবাইলত অলৰেডি দিয়াই থাকে চ' প্ৰথমতে এপছটোৰ নাম হ'ল গুগল ফটোজ আৰু যদি আপডেট দিয়া নাই তেতিয়াহ'লে আপডেট দি লওক প্ৰথমতে মই আহিলোঁ গুগল ফটোজত আৰু মোৰ ইয়াত কিমান ফটো আছে আপোনালোকে চাওক না ফটোৰ পূৰা দাম লাগি আছে চ' অলপ খাতি অসমীয়া কৈ দিলোঁ আৰু খাতি অসমীয়া মানে গাঁৱলীয়া চ' দাম লাগি আছে মানে মোৰ ফটো এইবিলাক কিমান চনৰ আছে 2018ৰ আছে মোৰ ফটো চ' আপোনালোকক এতিয়া দেখুৱাই দিওঁ যে কেনেদৰে ইয়াত আপলোড কৰি থ'ব আপোনাৰ গেলাৰীত থকা ফটো মোৰ ইয়াতে আছে কিছুমান চ' প্ৰথমতে আপোনাৰ এই যিটো মোৰ ছবিটো আছে তাত ক্লিক কৰি দিয়ক তাৰপিছত আপুনি ইয়াতে ক্লিক কৰিব লাগিব ফটোজ ছেটিংছ তাৰপিছত ইয়াতে আহি যাব বেক আপ চাইন ইয়াতে ক্লিক কৰি দিয়ক ইনেবল কৰি দিলোঁ তাৰপিছত আপোনাৰ গুগল একাউণ্ট আহিব চ' মোৰ দুখন আহিছে দুখনেই আহিছে তো মই তলৰটোত কৰি দিছোঁ আৰু মোৰ অলৰেডি 34% ফুল হৈ আছে আৰু 15 GB ইয়াতে থ'ব পাৰিম মই মানে ষ্ট'ৰেজ 15 GB লৈকে মই ইয়াতে ফটো থৈ দিব পাৰিম ভিডিঅ' থৈ দিম যি থৰ তাৰপিছত মই ইয়াতে আগৰ পৰা বহুত দিনৰ পৰা থৈ আহিছোঁ আপোনালোকক দেখুৱাই দিলোঁ চ' ইয়াতে এইবাৰ কাম কৰিব লাগিব আপলোড চাইজ আপোনালোকক আপলোড চাইজ কেনেকুৱা লাগে অৰিজিনেল কোৱালিটি হাই কোৱালিটি চ' মোৰ অৰিজিনেল কোৱালিটিত থৈ দিয়া আছে তাৰপিছত আপোনালোকে বেক আপ ডিভাইচ ফল্ডাৰত ক্লিক কৰক আপোনাৰ যিমান ফল্ডাৰ আছে ইয়াতে আহি যাব ব্লুটুথ ইনষ্টাগ্ৰাম মোৰ আহি গৈছে অলৰেডি মই আগতে থৈ দিছিলোঁ এতিয়া বাৰু বন্ধ কৰি থৈছোঁ আপোনালোকক ভিডিঅ' বনাবৰ কাৰণে চ' এইবিলাক আপোনালোকে ইনেবল কৰি দিয়ক একদিনতে নকৰিলে ভাল বুলি ভাবোঁ মানে আপোনাৰ একদিনত 1 GB ডাটা পায় চ' ইয়াত 1 GB কৰি আপোনাৰ বেছি ফটো আছে বুলি মই ভাবোঁ চ' এদিনত এটা ইনেবল কৰি দিয়ক আপোনাৰ বঢ়িয়া হৈ যাব চ' এতিয়া বেক কৰি আহক এতিয়া মোৰ যিমান ফটো আছিল গেলাৰীত সকলো ফটো গুগল ফটোজত আপলোড হৈছে আপোনাৰ যদি প্ৰথমবাৰ কৰি আছে আপোনাৰ ফটোবোৰ এনেই দেখুৱাই দিছে আপলোড হৈ থকা নাই এইটো আপলোড কৰি দিব লাগিব আপোনাৰ চ' এতিয়া মোৰ আপলোড হৈ আছে ইয়াতে চাব পাৰে সকলো ফটো আপলোড হৈ আছে চ' এনেকৈ গুগল ফটোজত আপুনি ফটোবোৰ ৰাখি থ'ব পাৰে চ' এতিয়া মোৰ পুৰণি ফটো বহুত দিনৰ পুৰণি ফটো আপোনালোকক কেইখনমান দেখুৱাম চ' চাই থাকক চাওক মোৰ পুৰণি ফটো আপোনালোকক অলপমান দেখুৱাই দিছোঁ লাহে লাহে আপুনি স্ক্ৰিপ্ট কৰি চাব পাৰে আৰু ভিডিঅ'টো বন্ধ কৰি চাব পাৰে আৰু মোৰ পুৰণি ফটো চ' ইমান বাৰু দেখুৱাই নিদিওঁ দিয়ক এইটো মোৰ লাষ্টৰ ভিডিঅ' মানে ভিডিঅ' আছিল এইটো 2018 চনৰ ভিডিঅ' আৰু এইটো 2019 চনত মই এনেকুৱা আছিলোঁ জিঅ' মোবাইল দি উঠোৱা ফটো আছিল এইখন চ' এইটো পাখ বোলে কিবা আপোনালোকে জানে যদি কমেণ্ট কৰি জনাওকচোন
কি বাস বুলি কয় এইটো আমাৰ গাঁৱতে ধৰিছিল বাৰু চ' পুৰণি ফটোবিলাক চালে মানে ভাল লাগে আৰু এইটো মোৰ ভাইটি পুৰণি ফটো মানে এইবিলাক মই চ' বাই নেক্সট ভিডিঅ'ত লগ পাম চ' বাই আৰু আমাৰ গাঁৱত এই ভিডিঅ' উৎসৱ হৈছিল ভিডিঅ' উৎসৱ চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাম না কি তো বাই